অসমৰ সকলো নিবনুৱাৰ সংস্থাপন হৈ গ'ল, ৰাস্তা ঘাট দলং হৈ গ'ল, সকলো ধৰণৰ মূল্য বৃদ্ধি ৰোধ হৈ গ'ল, সব সমস্যাৰ সমাধান হৈ গ'ল। গতিকে এইটো এটা একেবাৰে তৰল মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, একেবাৰে হস্তীয়া এটা ৰাজনীতি। তেখেতে চামগুৰিত যি কাণ্ড কৰিলে নিৰ্বাচনত জয়ী হ'বলৈ, যে একেবাৰে গৌ মাংসৰ ভোজ ভাত দিয়া ভিডিঅ' ভাইৰেল হ'ল। যি মুখ্যমন্ত্ৰীয়ে গৌ মাংসৰ বিৰুদ্ধে 2 বছৰমান আগতে নিজে আইন আনিছিলে, এতিয়া যোৱাকালি আকৌ এটা নতুন কথা তেখেতে ক'লে। তেন্তে মই প্ৰশ্ন কৰিব খোজো যে বিজেপিৰ কোনখন মিটিঙৰ সিদ্ধান্ত আছিলে, RSSৰ কোনখন মিটিঙৰ সিদ্ধান্ত লৈ পেলাই চামগুৰিত তেখেতে গৌ মাংসৰ ভোজ ভাত দিছিলে, সেই কথাটো আগত স্পষ্ট কৰক। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ তেখেতে যি ইচ্ছা তাকে কৰিব, আৰু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছতেই তেখেত যেতিয়া হলঠেকত পৰিব, আজি ঝাৰখণ্ডত তেখেতে মুখ ঠেকেচা খালে, তেখেতে আহি ইমান মেৰু বিভাজনৰ ইমান কমনিয়াল কথা ক'লে, শুনিলে আমি নিজেই লজ্জিত হওঁ যে আমাৰ এজন নিৰ্বাচিত প্ৰতিনিধি, এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে ইমান তলৰ খাপৰ কথা কেনেকে তেখেতে ক'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।